Hey guys, welcome to my YouTube channel Rider N160 আৰু ভিডিঅ' দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ সকলোকে। লুকটো কেনেকুৱা লাগিছে জনাব। কুৰ্তা আৰু পাঞ্জাবী পিন্ধিছোঁ আজি আৰু দুৰ্গা পূজাত যাম এতিয়া। আপোনালোকক দেখাম পেণ্ডেলসমূহ কেনেকুৱা হৈছে। চাই থাকিব শেষলৈকে ভিডিঅ'টো। লেটছ গো। গাইজ এতিয়া আহি পালোঁ আমি মালিগাঁও ব্ৰিজ আৰু চাওক কিমান ট্ৰেফিক জাম। ব্ৰিজৰ ওপৰতো ট্ৰেফিক জাম। বহুত সময় ধৰি ৰখিব লগা হৈছে ইয়াতে। 10-15 মিনিটমান ৰখিব লগা হৈছে। জামৰ মাজে মাজে আমি গৈ আছোঁ দুৰ্গা মাক দৰ্শন কৰিবলৈ। এতিয়া আমি পাণ্ডুলৈ গৈ আছিলোঁ। পাণ্ডুত যোৱা নহ'ল বাৰু, বহুত ট্ৰেফিক জাম। এতিয়া ইউটাৰ্ণ লৈ এতিয়া আকৌ গৈ আছোঁ আমি আঠগাঁৱলৈ। আঠগাঁৱত গৈ চাওঁ কেনেকুৱা ভিৰ হয়। যদি পাৰোঁ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাম। দেৱী মাকো দেখাম, দুৰ্গা মাক। চাই থাকিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে। চাওক বহুত ট্ৰেফিক জাম গাইজ। এয়া হ'ল মালিগাঁও অভাৰব্ৰিজ। অভাৰব্ৰিজৰ ওপৰতো ট্ৰেফিক জাম। চাওক না গাইজ, উপায় নাই। এনেকৈয়ে লাহে লাহে গৈ আছোঁ আমি এতিয়া আঠগাঁৱলৈ। এনেকৈয়ে বহুত সময় ট্ৰেফিক জামত ফাঁচি থকাৰ পিছত লাহে কৰি বাছখনৰ পিছফালেদি কাটি কেনে ওলাই গৈ আছোঁ গাইজ এতিয়া। উপায় নাই, পূজাৰ বতৰ, বহুত ভিৰ হয়, সকলোৱে পূজা চাবলৈ আহে। আমিও ওলাইছোঁ পূজা চাবলৈ, কিন্তু বহুত সময় ফাঁচিলোঁ ইয়াতে মালিগাঁও অভাৰব্ৰিজৰ ওপৰত। এতিয়া গৈ আছোঁ আমি জামৰ পৰা ওলাই কেনে। আমি যাব ওলাইছিলোঁ পাণ্ডুত, পিছত মালিগাঁও ব্ৰিজৰ পৰা ইউটাৰ্ণ ল'লোঁ। বহুত যাম, ইপিনে নাযাওঁ আৰু। এতিয়া যাওঁ আমি ফেঞ্চি বাজাৰৰ পিনে পাণ্ডু। আমি যাম এতিয়া আঠগাঁও। এয়া হ'ল ব্ৰহ্মপুত্ৰ ব্ৰিজ। চাওক তামাম মানুহ ব্ৰিজৰ ওপৰত, চাওক এভেইলেবল মানুহ। চাওক এতিয়া গৈ আছোঁ আমি আঠগাঁও। তাতে পাণ্ডু নগ'লো, বহুত ভিৰ। এয়া আমাৰ বিশাল ভাই আছে পিছফালে, এইফালে হামিদ ভাই আছে। কিবা কৈ দিয়ক অকণমান, কেনেকুৱা যাম। বহু সময় পিছত এয়া আহি পালোঁ আমি আঠগাঁও, কিন্তু আঠগাঁৱত সেই একেই অৱস্থা। পাণ্ডুত যোৱাতে যেনেকুৱা ভিৰ, ইয়াতেও সেনেকুৱাই ভিৰ। ইয়াতে চাওক জামৰ মাজত ফচি আছোঁ। এয়া হ'ল আঠগাঁও। ইপিনেও যাব নোৱাৰি, সিপিনেও যাব নোৱাৰি। চাৰিওপিনে চাওক গাড়ী, ৰিক্সা, চব পিনে ভিৰ। আৰু আগত চাওক এয়া হেৰি পটাৰ পেণ্ডেল বনাইছে, কি ধুনীয়া। জুম কৰি দেখাই আছোঁ আপোনালোকক। চাওক খুবেই ধুনীয়া লাইটিং লগাইছে, খুবেই ভাল লাগিছে ডেক'ৰেশ্যনটো। আপোনালোকে চাওক বহুত ট্ৰেফিক জাম গাইজ। আজি যোৱা নহ'ব আৰু ইয়াতেও। আমি এতিয়া আহিছোঁ বেলি ভিউ পইণ্ট। পূজা চাব গৈছিলোঁ, কিন্তু বহুত ভিৰ, সোমোৱা হোৱা নাই ক'তো। এতিয়া চাওঁ লতা শিলত সোমাই যাব পাৰোঁ। উপায় নাই গাইজ, পূজাত বহুত ভিৰ, সোমাব নোৱাৰি ইপিনে ইপিনে, বহুত ভিৰ। বেলি ভিউ পইণ্টত আহিছোঁ। ৰাতিৰ হেৰি, এয়া চাওক ভিউ পইণ্ট। এইপিনে আছে বাইকখন। ভিউ পইণ্টৰ পৰা অকণমান ৰেষ্ট কৰি এতিয়া আমি গৈ আছোঁ লতা শিললৈ। এয়া চাওক খুবেই ধুনীয়া লাইটিং লগাইছে,
দেখিবলৈ খুবেই ভাল লগা হৈছে। এয়া আহি পালোঁ এতিয়া মই লতা শিলত। এইখন লতা শিলৰ মেইন গেট। এতিয়া ভিতৰত সোমাই আছোঁ। আপোনালোকক দুৰ্গা মাৰ প্ৰতিমাটো দেখাই আছোঁ। আগতে ছাইডত লগাইছিলে, বহুত ডাঙৰ কৰি পেণ্ডেল কৰিছিলে। এইবাৰ সৰু কৰি বনাইছে, অলপ বিচাৰতে এতিয়া সেইটো আগৰ জেগাত বনাই এতিয়া চাওক এই ছাইডত বনাইছে পেণ্ডেল। খুবেই ভাল লাগিছে। এয়া আপোনালোকক প্ৰতিমাটো দেখাই আছোঁ দুৰ্গা মাৰ। আপোনালোকেও আশীৰ্বাদ লৈ ল'ব মোৰ লগতে। এয়া চাওক, মানুহ বেছি নাই, তথাপিও মণ্ডপৰ আগত অকণমান ভিৰ হৈ আছে। এয়া চাওক কি ধুনীয়া দুৰ্গা মাৰ প্ৰতিমূৰ্তি অকণমান দেখাই আছোঁ আপোনালোকক চাওক। দুৰ্গা মাৰ দৰ্শন কৰাৰ পিছতে ইয়াৰ ছাইডত জুবিন দাৰ পোষ্টাৰ লগাই থৈছে। আমাৰ হিয়াৰ আমঠু জুবিন দাক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই আছে। একাজলি শ্ৰদ্ধাৰ্য মই অকণমান শ্ৰদ্ধাঞ্জলি জনালোঁ হিয়াৰ আমঠু জুবিন দাক। য'তে আছে সদায় ভালে কৰি হওক। আৰু ইয়াৰ ছাইডৰ পিনে আছে আপোনাৰ এখন দোকান আৰু মানুহ বেছি ভিৰ নাই। এতিয়া আপোনাৰ ৰাতি 12টা পাৰ হৈছে, 12:10 হৈছে টাইম। চাওক বেছি ভিৰ নাই, মানুহ খুবেই কম ইয়াতে। আপোনালোকে আহি আৰামছে ঘূৰিব পাৰিব ইয়াতে। ইপিনে ছাইডৰ পিনে চাওক লটাৰীৰ দোকান লগাইছে আৰু তাৰ ছাইডৰ পিনে এইবিলাক সৰু ল'ৰা ছোৱালীৰ খেলা ধূলাৰ জলনা লগাইছে, নাগৰতলা লগাইছে। চাওক এয়া ছাইডত আছে লটাৰীৰ দোকান। ওচৰত গৈ চাওক কেনেকুৱা কি ব্যৱস্থা। এয়া চাওক লটাৰীৰ দোকানত এয়া টিকেটবোৰ চাওক আৰু প্ৰাইচ আছে। এয়া বিভিন্ন প্ৰাইচ আছে। হোম থিয়েটাৰ চাইকেল আৰু টিকেটৰ প্ৰাইচ হ'ল 30 টকা। যদি ওপৰ কুপনত টিকেটৰ নাম্বাৰ ওলায় তেনেহ'লে প্ৰাইচটো যি মাৰে সেইটো আপোনাৰ নিজৰ, নামাৰিলে পইচা ৰিটাৰ্ণ। ইয়াত লাইনত ছাতি লগোৱা যিমানবোৰ দোকান দেখা পাইছে এয়া হ'ল ঘুগনি চাট আৰু আপোনাৰ ফুচকা আছে, দহি ফুচকা, চাট মছলা আৰু কৰ্ণৰ দোকান আছে। মই প্লেট ঘুগুনি খাই দিলোঁ ইয়াতে চাওক, খুবেই ভাল লাগিছে খাই। আৰু এতিয়া অকণমান ঘূৰি বাগি ইয়াৰ পৰা ওলাই যাম ঘৰলৈ।